হেল্ল' গাইছ, আজি বনাব লৈছোঁ হাঁহৰ মাংস। মই নহয়, পিছে বাবাইহে বনাব লৈছে। প্ৰথমতে মাংসখিনিৰ লগত মছলাখিনি মিক্স কৰি লৈছে। এতিয়া তেলত পিঁয়াজ দি অলপ পিঁয়াজখিনি ফ্ৰাই কৰি ল'ব। তাৰপিছত আদা নহৰু পেষ্টটো দি লৈ অলপ ভালদৰে লৰাই ল'ব, মিক্স কৰি লৈ এতিয়া মাংসখিনি দি দিছে আৰু মাংসখিনি ভালদৰে মছলাখিনিৰ লগত মিক্স কৰি ল'ব। মাংসখিনি সিজাৰ পিছত এতিয়া কোমোৰা আৰু আলুখিনি দি দিছোঁ। এতিয়া ভালদৰে মিক্স কৰি ল'ব আলুখিনি আৰু কোমোৰাখিনিৰ লগত মাংসবোৰ। এতিয়া মছলাখিনি আপোনালোকে যি যি মছলা ব্যৱহাৰ কৰিব বিচাৰে দিব পাৰে। আমি এইখিনিয়ে ব্যৱহাৰ কৰিছোঁ। ভালদৰে মিক্স কৰি লৈ সিজিবলৈ দিব। এয়া আমাৰ মাংস সিজিছেই আৰু। এতিয়া প্ৰয়োজন অনুসৰি পানী দি দিব। ভালদৰে এতিয়া লৰাই লৈ উতলিব দিব। উতলাৰ পিছত অলপ জিৰা গুড়ি দি দিব। জিৰা গুড়ি দি অলপ উতলাই ল'ব। এয়া মাংস হৈয়ে গ'ল আৰু। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। বাই।